নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত আমি ইতিমধ্যে 4টা ক্লাছ সম্পূৰ্ণ কৰিছো আৰু আজি 5 নম্বৰ ক্লাছটোত আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী চেপ্টাৰ ক্লোজ কৰি দিম। ইতিমধ্যে পলিটিৰ সিৰিজটো আমি শেষ কৰিছো 6টা ভিডিঅ'ত। সেই পলিটিৰ 6টা ভিডিঅ' আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত যে আমি 4টা ক্লাছ ইতিমধ্যে শেষ কৰিলো, তাৰ ৰিজাল্ট আমি কি পালো? তাৰ ৰিজাল্ট আমি এই যে ৰিসেন্টলি তেজপুৰ ইউনিভাৰ্চিটিৰ পেপাৰখন হৈ গ'ল, তাতে আমি ডাইৰেক্টলি দেখিবলৈ পাইছো। মডাৰ্ণ যেটো পলিটিত আমি 6টা ক্লাছ কৰিছো, পলিটিৰ 6টা ক্লাছৰ পৰা ডাইৰেক্টলি আমাৰ 6টা কোৱেশ্চন আছিল। কি কোৱেশ্চন আছিল মই যদি কওঁ, তেজপুৰ ইউনিভাৰ্চিটিৰ যিখন মৰ্নিং শিফট আৰ্টছৰ পেপাৰ আছিল, তাত এটা কোৱেশ্চন পাবা তোমালোকে যে এডুকেশ্যন কনকাৰেন্ট লিষ্টত আছে, ইউনিয়নত আছে নে ষ্টেট লিষ্টত আছে। সো এডুকেশ্যন কনকাৰেন্ট লিষ্টত আছে, এইটো কোৱেশ্চন তাৰ পৰা আহিছে। তাৰ পিছত ফান্ডামেন্টাল ৰাইটস ক'ৰ পৰা লোৱা হৈছে? ফান্ডামেন্টাল ৰাইটস USA কনষ্টিটিউচনৰ পৰা লোৱা হৈছে, এইটো প্ৰশ্ন আহিছে। ৰাজ্যসভাৰ চেয়াৰমেন কোন হয়? সো ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হৈ যায় কোন? আমাৰ যিজন আমাৰ ভাইচ প্ৰেসিডেন্ট আছে তেওঁৱে হৈ যায় ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন, এইটো প্ৰশ্ন আহিছে। প্ৰাইম মিনিষ্টাৰক কোনে এপইণ্ট কৰে? এইটো প্ৰশ্ন আহিছে। প্ৰাইম মিনিষ্টাৰক প্ৰেসিডেন্টে এপইণ্ট কৰে। এইবোৰ সব ৰিসেন্ট হৈ যোৱা তেজপুৰ ইউনিভাৰ্চিটিৰ পেপাৰখন। আমাৰ মাত্ৰ 6টা ভিডিঅ'ৰ পৰা কি প্ৰশ্ন আহিছে মই কৈ আছো। নেক্সট এটা আছিল যে পাৰ্লিয়ামেন্ট বুলি কওঁতে পাৰ্লিয়ামেন্টত কি আহে, পাৰ্লিয়ামেন্টৰ উইং কেইটা কি? সো পাৰ্লিয়ামেন্টৰ 3টা উইং হৈছে, এটা হৈছে প্ৰেসিডেন্ট আৰু লোকসভা আৰু ৰাজ্যসভা। অকল লোকসভা আৰু ৰাজ্যসভা নহয়, 3টা মিলি হ'ব, কাৰণ ফাইনেলি বিলখনটো প্ৰেসিডেন্টেও সাইন কৰিব লাগিব। আৰু ৰাজ্যসভাৰ MP সকলৰ টাৰ্ম কিমান বছৰ, তেওঁলোকৰ কাৰ্যকাল কিমান দিন? তেওঁলোকৰ কাৰ্যকাল 6 বছৰ। এই 6টা প্ৰশ্নই 6টা ভিডিঅ'ৰ পৰা দেখিবলৈ পোৱা গৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্সৰ পেপাৰখনত। এতিয়া যদি আমি মডাৰ্ণৰ সিৰিজটো আমাৰ কমপ্লিট হোৱা নাই, মডাৰ্ণৰ সিৰিজটো আমাৰ আজি কমপ্লিট হ'ব। সো মডাৰ্ণৰ সিৰিজটোৰ কথা যদি আমি পাতো, আমাৰ মডাৰ্ণৰ নোটছৰ পৰা কি প্ৰশ্ন আহিল যে হোম ৰুল লীগৰ কথা আমি ইতিমধ্যে পঢ়িছো। হোম ৰুল মুভমেন্ট কোনে ইণ্ডিয়াত আৰম্ভ কৰিছিল? সো হোম ৰুল মুভমেন্ট ইণ্ডিয়াত এনি বেচেণ্ট আৰু বাল গংগাধৰ তিলকে আৰম্ভ কৰিছিল। পূৰ্ণ স্বৰাজৰ কথা আমি পঢ়িছো। পূৰ্ণ স্বৰাজ 1929ত লাহোৰ যেটো লাহোৰ সেশন আছিল, লাহোৰ কংগ্ৰেছ সেশন, জৱাহৰলাল নেহৰু য'ত নেকি প্ৰেসিডেন্ট আছিল, সেই তাতে পূৰ্ণ স্বৰাজৰ কথা ওলাইছিল বা পূৰ্ণ স্বৰাজৰ ৰিজলিউশন লোৱা হৈছিল 1929ত। তাৰ লগতে যদি আমি এইটো কথাও ডিসকাস কৰিছো, এইটো কথা লাষ্ট যেটো ভিডিঅ' 4 নম্বৰ ভিডিঅ', এইটো পাৰ্টৰ আগৰ পাৰ্টটো, সেই ভিডিঅ'টো তুমি লাষ্ট অংশটো চাবা, তাতে আমি ডিসকাস কৰিছো যে ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেন্ট ইণ্ডিয়া কোন হয়। সো ভাৰত স্বাধীন হোৱাৰ ঠিক আগতে বা আমি ক'ব পাৰো ভাৰত স্বাধীন হোৱাৰ সময়ত, সেইখিনি সময়ত আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বা ভাইসৰয় কোন আছিল? আমাৰ লৰ্ড মাউণ্টবেটেন আছিল। সো লৰ্ড মাউণ্টবেটেন ভাৰত স্বাধীন হৈ থকা সময়খিনিত মানে 1947ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল, তেখেতেই স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হৈ যায়। এইটো প্ৰশ্নও আহিছিল, ঠিক আছে। ইয়াৰ উপৰি যদি আমাক সুধিলেহেঁতেন যে স্বাধীন ভাৰতৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন, তেতিয়াহ'লে আমি ক'লো হয় চি ৰাজাগোপালাচাৰী, ঠিক আছে। এইখিনি কথাও আমি ডিসকাস কৰিছো। আৰু এটা বস্তু আমাৰ নোটছত আছে, সেয়া হৈছে যে ডিসকভাৰী অফ ইণ্ডিয়া, এই কিতাপখন কোনে লিখিছিল? সকলোৱে জানে, এই সৰুৰ পৰা হয়তো পাই আহিছে এইখন কিতাপ, ডিসকভাৰী অফ ইণ্ডিয়া। এইখন আমাৰ জৱাহৰলাল নেহৰুৱে লিখিছিল। সো এই খুব কম সংখ্যক ভিডিঅ'ৰ পৰা এই গোটেইবোৰ প্ৰশ্ন কিন্তু তেজপুৰ ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্সত ফচিছে। সেইকাৰণে এই সিৰিজ কেইটা খুব হাই ইম্পেক্টফুল সিৰিজ হয়। তোমালোকে এই সিৰিজখিনি ইগনোৰ নকৰিবা। কোনোবা যদি ডাইৰেক্টলি আজিৰ ক্লাছটো অন কৰিছা, ক্লিক কৰিছা, আজিৰ ক্লাছটো হলেও চাই লোৱা, তাৰপিছত এই পলিটি আৰু হিষ্ট্ৰীৰ সিৰিজটো কমপ্লিট কৰিবা তোমালোকে, ঠিক আছে। গতিকে আৰম্ভ কৰিবলৈ লৈছো। আৰম্ভ কৰাৰ আগত আমাৰ লাৰ্ণিং কিউবৰ BEd এন্ট্ৰেন্সৰ এখন গাইড বুক এতিয়াও লোৱা নাই যদি স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছএপ কৰিবা তোমালোকে। সম্পূৰ্ণ সিলেবাস, কনসেপ্ট ওয়াইজ, MCQ, প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন, এডিশনাল মান্থলি কাৰেণ্ট এফেয়াৰ্স, এই আটাইবোৰ মাত্ৰ 150 টকাত 149 ৰুপিজত আমি তোমালোকক আগবঢ়াম, ঠিক আছে। এই স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছএপ কৰিবা। আৰু লাৰ্ণিং কিউবে মক টেষ্ট লঞ্চ কৰিছে, মক টেষ্ট সিৰিজ 5খনকৈ ফুল লেংথ মক টেষ্ট পাবা গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে। সম্পূৰ্ণ ফুল লেংথ মক টেষ্ট, গোটেই এক্সাম সেটআপত দিয়াৰ দৰে দিবা। বহুতে দি আছে,
এই পৰীক্ষাসমূহ দি ফালে নিজৰ ষ্ট্ৰেংথ নিজৰ উইকনেছ তেওঁলোকে আইডেণ্টিফাই কৰি সেই হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে দি ফালে গম পাইছে মেথছত দুৰ্বল লগে লগে কি কৰিছে মেথছৰ বস্তু পঢ়িবলৈ তেওঁলোকে আৰম্ভ কৰিছে মেথছৰ সেই টপিক কেইটা পঢ়িবলৈ আৰম্ভ কৰিছে সো মক টেষ্টে আমাৰ লাৰ্নিং জাৰ্নিটোক এটা গতি দিব এটা ৰাইট ডাইৰেকশ্যন দিব লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰিলে তোমালোকে মক টেষ্ট দিব পাৰিবা ঠিক আছে এপ ডাউনলোড কৰি চাই ল'বা বাকি স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিবা কিবা যদি তোমালোকৰ ডাউট আছে ৰিলেটেড টু মক টেষ্ট এণ্ড গাইড বুক সো আৰম্ভ কৰিছো আৰু দেৰি নকৰি ফালে আমাৰ আজিৰ মূল টপিক সেয়া হৈছে আমি আজি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ শেষৰটো পাৰ্ট আমি ডিছকাছ কৰিম ঠিক আছে সো আৰম্ভণিৰ পাৰ্টটোতে আমি এইবোৰ কথা পাতিছিলো যে ইউৰোপিয়ান কোন কোন ভাৰতত আহিছিল যেনেকৈ পৰ্তুগীজ ডাচ ব্ৰিটিছ ডেন্স আৰু ফ্ৰেঞ্চ সকলোখিনি আহিছিল বাট ব্ৰিটিছে টিকিব পাৰিলে ৰাইট তাৰপিছত আমি ডিছকাছ কৰিছো ৰিভল্ট অফ 1857 চিপাহী বিদ্ৰোহৰ কথা তাৰপিছত গৈ ফালে আমি কি ডিছকাছ কৰিলো আমি যে কংগ্ৰেছ আহিল কংগ্ৰেছৰ বিভিন্ন সেশনসমূহৰ কথা আমি ডিছকাছ কৰিছিলো ফৰ্মেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কংগ্ৰেছৰ গোটেইখিনি সেশনৰ কথা আমি ডিছকাছ কৰিছো কংগ্ৰেছৰ স্প্লিটৰ কথা ডিছকাছ কৰিছো বেংগল পাৰ্টিশ্যনৰ কথা ডিছকাছ কৰিছিলো আৰু এইখিনি সময়ছোৱালৈকে গান্ধীজী ভাৰতত অহা নাছিল সেই কথাও আমি ডিছকাছ কৰিছো তাৰপিছত গৈ ফালে 1915 চনত গান্ধীজী ভাৰতলৈকে আহিল আমি আৰম্ভ কৰিলো আমাৰ নতুন চেপ্টাৰ দ্য গান্ধীয়ান এৰা গান্ধীজী থাকোঁতে কি কি আন্দোলন ভাৰতত হ'ল কি ঘটনা হ'ল গোটেইখিনি আমি ডিছকাছ কৰিলো আহি যেটো আমাৰ লাষ্ট ক্লাছ আছিল সেই লাষ্ট ক্লাছটোত আমি গম পালো যে ভাৰত অৱশেষত স্বাধীন হ'ল 15 আগষ্ট 1947 ত ভাৰত ফাইনালি কি হৈ গ'ল স্বাধীন হৈ গ'ল এইখিনিলৈকে আমি আমাৰ ডিছকাশনটো কৰিছিলো আজি আমি তাতকে আগুৱাই যাম ভাৰত স্বাধীন হ'ল তাৰপিছত কি ভাৰত স্বাধীন হোৱাৰ পিছত যদি আমি ভাৰতখন চাওঁ আমাৰ ভাৰতখন কেনেকুৱা ছবিত মই একেবাৰে বেয়া ঠিক আছে ষ্টিল আঁকিব চেষ্টা কৰিছো কিবা এটা ঠিক আছে সো আমাৰ ভাৰতখন somewhere like this ঠিক থাকে এনেকুৱা ধৰণৰ আমাৰ ভাৰতখন আমাৰ ইণ্ডিয়াখন ৰাইট তো ভাৰত স্বাধীন কেতিয়া হ'ল 1947 চনত তো সেই সময়ছোৱাৰ প্ৰেক্ষাপটটো কেনেকুৱা আছিল সেই সময়ছোৱাত ভাৰতখনত দুটা টাইপৰ এডমিনিষ্ট্ৰেশ্যন আছিল বা দুটা টাইপৰ শাসন কওঁ যি কওঁ কিছুমান আছিল ডাইৰেক্টলি আণ্ডাৰ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন যিখিনিক আমি ব্ৰিটিছ প্ৰভিন্সেছ বুলি কৈছো ঠিক আছে সো স্বাধীন হোৱাৰ ঠিক আগতে ভাৰতখন কেনেকুৱা আছিল কিছুমান ব্ৰিটিছ প্ৰভিন্স আছিল ডাইৰেক্টলি ব্ৰিটিছৰ শাসনত বা চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স কিছুমানো আছিল যে ব্ৰিটিছে এজন চিফ কমিশ্যনাৰ নিযুক্তি দিয়ে যেনেকৈ অসমত আছিল সেই চিফ কমিশ্যনাৰৰ আণ্ডাৰত একোখনকৈ প্ৰভিন্স আছিল আল্টিমেটলি এইখিনি ব্ৰিটিছৰ শাসনৰ আণ্ডাৰত আছিল তাত কোনো সমস্যা নাই সেইখিনি ডাইৰেক্টলি কি হৈ গ'ল ইণ্ডিয়া হৈ গ'ল ইণ্ডিয়াৰ সেইখিনি পাৰ্ট হৈ গ'ল কিন্তু এইখন ভাৰততে কিছুমান সৰু কি আছিল কিছুমান ঠাইত সৰু ৰজাৰ শাসন আছিল সেইবোৰক আমি কি বুলি কওঁ প্ৰিন্সলি ষ্টেটছ বুলি কওঁ ৰজা বা ৰাজকুমাৰৰ শাসন প্ৰিন্সলি ষ্টেটছ ঠিক আছে সো এই প্ৰিন্সলি ষ্টেটছখিনি এতিয়া ভাৰত যেটো ইউনাইটেড ইণ্ডিয়া ইন্টিগ্ৰেটেড ইউনাইটেড ইণ্ডিয়া সেই ইণ্ডিয়াৰ পাৰ্ট হ'ব নে নহ'ব এই প্ৰিন্সলি ষ্টেটছখিনি কেনেকৈ নিৰ্ধাৰণ হ'ব ব্ৰিটিছ প্ৰভিন্সখিনিতো ডাইৰেক্ট ইণ্ডিয়া হৈ গ'ল এতিয়া ইয়াতে এখন ৰাজ্য আছে ৰজা এজনে শাসন কৰি আছে সিটো নিজৰ ৰাজ্যখনক এৰি নিদিবও পাৰে ইণ্ডিয়াত ইন্টিগ্ৰেট কৰাৰ কাৰণে সিচুৱেশ্যন বুজি পাইছো দুই ধৰণৰ প্ৰভিন্স আছিল সো এনে ক্ষেত্ৰত কোন সন্মুখত আহিল এই যে আমি কওঁ চৰ্দাৰ বল্লভভাই পেটেল তো এই সময়ছোৱাত চৰ্দাৰ বল্লভভাই পেটেল আগুৱাই আহিল তেওঁ গোটেই প্ৰিন্সলি ষ্টেটছখিনিক বুজালে যিমান ভাৰতত প্ৰিন্সলি ষ্টেটছ আছিল সৰু সকলোকে বুজালে যে তহঁতে এনেকৈ সৰু ৰাজ্য হৈ থাকি লাভ নাই আমাৰ ভাৰতৰ লগত কি হৈ যা তহঁত ইন্টিগ্ৰেট হৈ যা যেনেকৈ ৰাজস্থানত ৰাজপুতসকল সেনেকৈ বহুত প্ৰিন্সলি ষ্টেটছ আছিল তেওঁলোকেও কি কৰিলে নিজৰ ৰাজ্যখন এৰি দিলে আৰু ভাৰতৰ যি ডেমক্ৰেটিক শাসন ব্যৱস্থা তাৰ লগত ইন্টিগ্ৰেট কৰাই দিলে সেইকাৰণে চৰ্দাৰ বল্লভভাই পেটেলক এটাতো আইৰন মেন বুলি কোৱা হয়
আইৰন মেন অফ ইণ্ডিয়া, আৰু লগতে তেওঁৰ যিটো জন্মদিন, আই থিংক জন্মদিনেই হ'ব, সেই নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস, নেশ্যনেল ইউনিটি ডে। কেতিয়া নেশ্যনেল ইউনিটি ডে পালন কৰে? 31 অক্টোবৰ তাৰিখে নেশ্যনেল ইউনিটি ডে পালন কৰে। ঠিক আছে, 31 অক্টোবৰ। ইউনিটি, সেই ইউনাইট কোনে কৰিছিল ভাৰতখনক? ভাৰতক সেই সৰু 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 ৰাজ্যসমূহক একগোট কৰি পেলাই যিখন আমি আজিৰ ভাৰত দেখা পাওঁ, সেই ভাৰতখনক ইউনাইট কৰাত সহায় কৰিছিল চৰ্দাৰ বল্লভভাই পেটেল, দ্য আইৰন মেন অফ ইণ্ডিয়া, যাৰ সেই ডাঙৰ ষ্টেচুটো আছে নৰ্মদা নদীৰ পাৰত। তেওঁ চব ৰাজ্যকে বুজাব পাৰিলে, কিন্তু কেইখনমান ৰাজ্য আছিল, কেইখনমান ৰাজ্য ৰজাৰ অধীনত আছিল। এখন হৈছে কাশ্মীৰ, এখন হৈছে হায়দৰাবাদ, আৰু এখন জুনাগড়। এই তিনিখন ৰাজ্যক তেওঁ বুজাব নোৱাৰিলে। Except Kashmir, Hyderabad and Junagadh, all states signed an instrument of accession. বাকি states সকলে সাইন কৰি দিলে যে আমি ভাৰতৰ লগতে থাকিম। বাট কাশ্মীৰ, হায়দৰাবাদ আৰু জুনাগড়ত কি হৈ গ'ল? প্ৰব্লেম হৈ গ'ল। ঠিক আছে, কাশ্মীৰ আৰু জুনাগড়। জুনাগড় ক'ত আছে? জুনাগড় আমাৰ গুজৰাটত আছে। গুজৰাটৰ জুনাগড়, কাশ্মীৰ আৰু হায়দৰাবাদ, এই তিনিটা জাগাত আমাৰ প্ৰব্লেম হৈ গ'ল। হায়দৰাবাদখন কাৰ আণ্ডাৰত আছিল? হায়দৰাবাদখন নিজামৰ আণ্ডাৰত আছিল। চ' নিজাম, মোগলে আগত এপইণ্ট কৰিছিল, এতিয়া নিজামে ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰে তাত। নিজামৰ আণ্ডাৰত হায়দৰাবাদ আছিল। নিজামে ক'লে মই ইণ্ডিয়াৰ লগত নাযাওঁ, লাগিলে মই পাকিস্তানৰ লগতে যাম, কিন্তু ইণ্ডিয়াৰ লগত মই নাযাওঁ, হায়দৰাবাদৰ নিজামে ক'লে। ইফালে যিজন কাশ্মীৰত, এজনৰ নাম চাগে ৰজা হৰি সিং আছিল। ঠিক আছে, ৰজা হৰি সিং, কাশ্মীৰত ৰজা হৰি সিং আছিল। তেওঁ মানে বিবুদ্ধিত পৰি আছে যে মই ভাৰতৰ লগত যাওঁ নে পাকিস্তানৰ লগত যাওঁ, ভাৰতৰ লগত যাওঁ নে পাকিস্তানৰ লগত যাওঁ। কাৰণ ৰজাজন হিন্দু আছিল, বাট কাশ্মীৰৰ পপুলেশ্যন, মেজৰিটি পপুলেশ্যন আছিল ইছলাম, মুছলিম। চ' তেওঁ ডাউটত আছে, ডাউটত বহি আছে। চ' এনেতে কি হ'ল, পাকিস্তানে এটেক কৰি দিলে তেওঁলোকক। কাশ্মীৰত কি কৰিলে? পাকিস্তানে এটেক কৰি দিলে। পাকিস্তানে এটেক কৰাৰ লগে লগে তাৰপিছত এই হৰি সিঙে ইণ্ডিয়াৰ পৰা সহায় ভিক্ষা মাগিলে। ইণ্ডিয়াই ক'লে যে আমি সহায় কৰিম, কিন্তু কাশ্মীৰখন আমাৰ লগত ইণ্টিগ্ৰেট কৰাই দিব লাগিব, আমাৰ লগত ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰাব লাগিব। তেতিয়া হৰি সিং মান্তি হ'ল, আৰু হৰি সিঙেও অৱশেষত এই কাশ্মীৰখনক ইণ্ডিয়াৰ লগত ইণ্টিগ্ৰেট কৰাই দিলে, ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰাই দিলে। বুজি পালো। এই জুনাগড়ত কি হ'ল আকৌ? জুনাগড়, গুজৰাটৰ জুনাগড়ত কি হ'ল? তাত ৰেফাৰেণ্ডাম কৰোৱা হ'ল। ৰেফাৰেণ্ডাম কৰোৱা মানে কি বুজায়? যে পাব্লিকক ভোটিং কৰোৱা হ'ল যে তহঁত ভাৰতৰ লগত থাকিবি নে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিবি। পাব্লিকে ভোট কৰিলে যে ভাৰতৰ লগতেই যাব। চ' ৰেফাৰেণ্ডাম হ'ল। আৰু হায়দৰাবাদত কি হ'ল? নিজামকটো মানাব পৰা নগ'ল যেতিয়া কি কৰা হ'ল? তাত পুলিচ একশ্যন, পুলিচ পঠাই দিয়া হ'ল। পুলিচ পঠাই কিনে নিজামক গ্ৰেপ্তাৰ কৰা হ'ল, আৰু ফাইনেলি হায়দৰাবাদখনকো ইণ্ডিয়াৰ লগত ইণ্টিগ্ৰেট কৰাই দিয়া হ'ল। এনেকে গোটেই ইণ্ডিয়াখন ইণ্ডিপেণ্ডেন্সৰ পিছত ইণ্টিগ্ৰেট হৈ উঠিল। আৰু মেইন ৰোল চৰ্দাৰ বল্লভভাই পেটেল, দ্য আইৰন মেন অফ ইণ্ডিয়া, নেশ্যনেল ইউনিটি ডে 31 অক্টোবৰ তেওঁ পালন কৰিলে। জুনাগড় ৰেফাৰেণ্ডাম কৰোৱা হ'ল, মানে পাব্লিকক ভোট কৰাই ফেলে মেজৰিটিয়ে ক'লে ইণ্ডিয়াৰ লগত যাম, ইণ্ডিয়াৰ লগত আহি গ'ল। হায়দৰাবাদত মিলিটাৰী একশ্যন হ'ল, আৰ্মি পঠাই দিয়া হ'ল, নিজামক ধৰি ভাগ। তাৰপিছত গৈ কিনে হায়দৰাবাদখনকো কেপচাৰ কৰি ইণ্ডিয়াৰ লগত লগোৱা হ'ল। পাকিস্তানে কাশ্মীৰক এটেক কৰিলে। চ' বিপদ যেতিয়া আহিল, মহাৰাজা অফ কাশ্মীৰ হৰি সিং তেওঁ ইণ্ডিয়াৰ লগত মিলি গ'ল আকৌ। চ' এইখিনি আমি কাহিনী বুজি পালো। আৰু কিছুমান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন আছিল যিখিনিৰ আমি নাম জানিব লাগিব, ফাউণ্ডাৰ জানিব লাগিব। 1 নম্বৰী প্ৰশ্ন পৰীক্ষাত আহে। এটা আছিল গাদাৰ পাৰ্টি। চ' গাদাৰ পাৰ্টিত বেচিকেলি শিখসকল আছিল। শিখ মানুহৰ ৰিভলিউচনাৰী পাৰ্টি আছিল গাদাৰ পাৰ্টিটো। গাদাৰ পাৰ্টি আৰম্ভ হৈছিল কানাডাত থাকে ন, পাঞ্জাবী শিখ, তেওঁলোক বেছিভাগ আগৰ পৰাই কানাডাত থাকে। চ' গাদাৰ পাৰ্টি আৰম্ভ কানাডা, USA, ছেন ফ্ৰান্সিস্কো, সেইবোৰ জাগাত হৈছিল। গাদাৰ পাৰ্টিৰ ফাউণ্ডাৰ কোন আছিল? লালা হাৰদয়াল। বাকী কেইজনৰো নাম মনত ৰাখিবও পাৰে, বাট লালা হাৰদয়ালৰ নাম মনত ৰাখিবই লাগিব। গাদাৰ পাৰ্টি কোন আছিল ফাউণ্ডাৰ? লালা হাৰদয়াল। হোম ৰুল মুভমেণ্টৰ ওপৰত ক'লোৱে, তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰশ্ন আহিয়ে গৈছে। এনি বেচেণ্ট আৰু বাল গংগাধৰ তিলক। এনি বেচেণ্টে আগত লণ্ডনতো আৰম্ভ কৰিছিল, পিছত ইণ্ডিয়াত আহিও আৰম্ভ কৰিছে। এনি বেচেণ্ট এগৰাকী আয়াৰলেণ্ডৰ লেডি আছিল। স্বৰাজ পাৰ্টি কোনে আৰম্ভ কৰিছিল? মতিলাল নেহেৰু, CR দাস, NC কেলকাৰ। মেইনলি মতিলাল নেহেৰু আৰু CR দাস মনত ৰাখিব। স্বৰাজ পাৰ্টি আৰম্ভ কৰিছিল।
অনুশীলন সমিতি কোনে আৰম্ভ কৰিছিল এইবোৰ মুখস্থ মাৰিব লাগিব প্ৰমাথ নাথ মিত্ৰ তেওঁ অনুশীলন সমিতি আৰম্ভ কৰিছিল এইবোৰ অৰ্গেনাইজেশ্যন কোনে ফাউণ্ড কৰিছে সোধে পৰীক্ষাত প্ৰশ্ন HSRA হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন কোনে আৰম্ভ কৰিছিল চন্দ্ৰশেখৰ আজাদ ভগত সিং সুখদেৱ এওঁলোকে HSRA ছ'চিয়েলিষ্ট হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন আৰম্ভ কৰিছিল কেতিয়া 1928ত চন্দ্ৰশেখৰ আজাদ ভগত সিং আৰু সুখদেৱ মনত থাকিব মুখস্থ কৰিব লাগিব অলপ অলপ হ'ব স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক ভিডিঅ' শেষ হোৱাৰ পিছত আৰু মুখস্থ কৰিব আৰু মক টেষ্ট দিব তাত যেতিয়া কোৱেশ্চন ৰিপিট হ'ব তেতিয়া মনত থাকিব বস্তুবিলাক আৰু মক টেষ্ট দিয়াৰ আগদিনাও এবাৰ যেতিয়া ৰিভাইজ কৰি যাব তেতিয়াও মনত থাকিব মাজত এটা কথা কৈ থওঁ বহুত ষ্টুডেণ্টৰ লগত মই কথা পাতি গম পাইছোঁ যে তেওঁলোকে ভাবে মক টেষ্টটো কেতিয়া দিব বুলি ভাবে তেওঁলোকে যে চিলেবাছ কমপ্লিট কৰি ল'ব চিলেবাছ কমপ্লিট কৰি উঠিহে মক টেষ্ট দিব বুলি ভাবে বাট একচুৱেল কথাটো তেনেকুৱা কেতিয়াও নহয় স্মাৰ্ট ষ্টুডেণ্টে কেতিয়াও চিলেবাছ কমপ্লিট হ'লেহে মক টেষ্ট দিম সেইটোলৈকে ৰৈ নাথাকে তেওঁলোকে মক টেষ্ট আগৰ পৰাই আৰম্ভণিৰ পৰাই দিয়া ষ্টাৰ্ট কৰে যেতিয়া আমি দি যাম যিমানে মক টেষ্ট দিম সিমানে আমাৰ লাইনটো শাৰ্প হ'ব পিন পইণ্ট কি পঢ়িব লাগে ক'ত জোৰ দিব লাগে কোনবোৰ বস্তু ইগনোৰ কৰিব লাগে পৰীক্ষাৰ প্ৰশ্ন কাকতখনত 100টা প্ৰশ্ন থাকিব 100টাই যে সলভ কৰিব লাগিব এতিয়া এটা কথা মই কওঁ যে তেজপুৰ ইউনিভাৰ্চিটিৰ পেপাৰৰ কথা আমি পাতি আছো তেজপুৰ ইউনিভাৰ্চিটিৰ পেপাৰখনত মই কৈছো যে 6টা প্ৰশ্ন আহিছে বাট এটা প্ৰশ্ন আহাও নাই যে আৰ্টিকেল 350 আৰু 350A লিংগুইষ্টিক মাইনৰিটিৰ অফিচাৰৰ ওপৰত প্ৰশ্ন এটা আহিছিল বাট সেইটো আমাৰ নোটছত নাই মানে মই যে ভাগৰি যাম ৰিগ্ৰেট কৰিম অলপো ৰিগ্ৰেট কৰা নাই কিহৰ কাৰণে কাৰণ সেই পইণ্টটো এড কৰিব যোৱা মানে তাৰ নিচিনা আৰু 20টা পইণ্ট এড কৰিব লাগিব সো এটা কষ্ট বেনিফিট ৰেচিঅ' বুলি থাকে যে কিমান পঢ়িম কিমান তাৰ পৰা কিমান কামত আহিব সো মক টেষ্ট এনেকুৱা বহুত কথা শিকায় ইমান ডিটেইলছত নকওঁ বাৰু পিন পইণ্ট শিকায় মানে 80-20 ৰুল বুলিও এটা থাকে ন যে 20% জাগাৰ পৰা 80% চিলেবাছ আহে সো মক টেষ্ট দিলে সেই আমি 80-20 ৰুলবোৰো ধৰিব পৰা হওঁ সো চাব আপোনালোকে এটেম্প কৰিব পাৰে মক টেষ্ট ক'ত আছিলো আমি মেইন পইণ্টটো ক'ত আছিলো আমি এইবিলাক ক'লো অৰ্গেনাইজেশ্যন আৰু তেওঁলোকৰ ফাউণ্ডাৰৰ নাম ক'লো এতিয়া আমি এই যে গভৰ্ণৰ জেনেৰেল ভাইচৰয় এওঁলোকৰ কথা পঢ়ি আছিলো ৰেণ্ডমলি আমি বেলেগ বেলেগ জাগাত বেলেগ বেলেগ গভৰ্ণৰ জেনেৰেল ভাইচৰয় গভৰ্ণৰ অফ বেংগল এই নামবোৰ পাই আহিছো এতিয়া আমি অলপমান চিষ্টেমেটিকেলি ক্ৰনলজি অৰ্ডাৰত তেওঁলোকৰ বিষয়ে পঢ়িম কোনে কি কাম কৰিছিল ইয়াৰ পৰা প্ৰশ্ন আহে গভৰ্ণৰ অফ বেংগল কেতিয়া আগতেতো গভৰ্ণৰ অফ বেংগল নাছিল এই পোষ্টটো আগতে নাছিল গভৰ্ণৰ অফ বেংগল পোষ্টটো কেতিয়া আহিল আমি যদি চিন্তা কৰো পোষ্টটো কেতিয়া আহিল প্ৰথম ক্লাছটোতেই আমি কথা পাতিছো বেটেল অফ বুক্সাৰ বা বাক্সাৰ ঠিক আছে বেটেল অফ বাক্সাৰৰ কথা পাতিছো সো বেটেল অফ বাক্সাৰৰ ফলত কি হৈছিল বেটেল অফ বাক্সাৰৰ পিছত প্ৰথমবাৰলৈ ব্ৰিটিছে ট্ৰেডিঙৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ ফালে ফুচ পেলাইছিল কেনেকে বেটেল অফ বুক্সাৰৰ পিছত ব্ৰিটিছ জিকাৰ পিছত তেওঁলোকে ডুৱেল গভৰ্ণমেণ্ট আনিলে ডুৱেল গভৰ্ণমেণ্ট মানে কি কৰিছিল তেওঁলোকে কৈছিল যে নৱাব তহঁতে এডমিনিষ্ট্ৰেশ্যন চাবি নিজামত ৰাইট চাবি আৰু আমি দিৱানী ৰাইট চাম মানে আমি ৰেভিনিউ কালেকশ্যন কৰিম ব্ৰিটিছে ৰেভিনিউ কালেকশ্যন কৰিব আৰু এডমিনিষ্ট্ৰেশ্যন চলাব কোনে নৱাবসকলে নিজামত বুলি যিটো কৈছে এইটোৰ বিষয়ে আমি পঢ়িছো ফাৰ্ষ্ট ক্লাছতে তো ইয়াৰ পৰা ডুৱেল গভৰ্ণমেণ্ট আহি গ'ল ব্ৰিটিছে এডমিনিষ্ট্ৰেশ্যনত মানে ৰেভিনিউ কালেকশ্যনত সোমাই পৰিল যেতিয়া সোমাই পৰিল তেওঁলোকক এজন অফিচাৰো লগা হ'ল যিহেতু কাহিনীবোৰ বেংগলত চলি আছিল সো তেওঁলোকে এপইণ্ট কৰিলে গভৰ্ণৰ অফ বেংগল জাষ্ট আফটাৰ বেটেল অফ বাক্সাৰ কেতিয়া হৈছিল 1764 এবছৰ পিছত ধৰি ললো 1765ত প্ৰথমজন গভৰ্ণৰ অফ বেংগল আহিল ৰবাৰ্ট ক্লাইভ সো ৰবাৰ্ট ক্লাইভ আহিয়ে ডুৱেল গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ চাৰ্জ ল'লে কিন্তু আগৰ ক্লাছত আমি ডিছকাছ কৰিছিলো যেতিয়া এই ডুৱেল গভৰ্ণমেণ্টটো আছিল প্ৰব্লেম এটা দেখা দিলে ডুৱেল গভৰ্ণমেণ্টত ৰেভিনিউ পইচা কালেক্ট কৰে বেলেগে পইচা বেলেগৰ লগত থাকে আৰু এডমিনিষ্ট্ৰেশ্যন নিজামত চলাব লাগে বেলেগে তো যাৰ ফলত এটা মিছমেচ হ'ল আৰু যাৰ ফলস্বৰূপে কি হ'ল বেংগল ফেমাইন দ্য গ্ৰেট বেংগল ফেমাইন হৈ গ'ল আকালে দেখা দিলে
কেতিয়া এই আকালটোৱে দেখা দিছিলে বেংগল ফেমাইনটো 1770 দ্য গ্ৰেট বেংগল ফেমাইন কিহৰ কাৰণে কাৰণ এডমিনিষ্ট্ৰেশ্যনটো কমপ্লিট বেয়া হৈ গ'ল পইচা বেলেগৰ লগত যোনে পইচা সি এডমিনিষ্ট্ৰেশ্যন নচলায় যাৰ লগত পইচা নাই সি এডমিনিষ্ট্ৰেশ্যন চলাব লগা হৈছে লগে লগে আকাল আহিলে এই আকালৰ ফলস্বৰূপে ব্ৰিটিছে আকৌ ভাবিলে যে নাই এনেকেতো নহ'ব আমি চেঞ্জেছ আনিব লাগিব নেক্সট যিজন গভৰ্ণৰ অফ বেংগল ৱাৰেন হেষ্টিং তেওঁ আহি পেলাই 1772 চনত 1772 এই ডুৱেল গভৰ্ণমেণ্টটো এবলিছ কৰিলে এতিয়া আৰু এনেকে নহ'ব এতিয়া এবলিছ কৰিলে মানে কি নিজৰ যিটো দিৱানী ৰাইটছ আছিল ৰেভিনিউ কালেকশ্যন ৰাইট সেইটোতো এৰি নিদিয়ে উল্টা নৱাবসকলক ক'ব তহঁতেতো আমাৰ লগত যুদ্ধত এনেও হাৰিছ পাৱাৰো নাই তহঁতৰ তহঁত যা কমপ্লিট এডমিনিষ্ট্ৰেশ্যন আমি চাম চ' বেংগলখন এণ্টায়াৰলি এতিয়া ব্ৰিটিছৰ হাতলৈকে গুচি গ'ল যিহেতু এণ্টায়াৰলি ব্ৰিটিছৰ হাতলৈকে গুচি গ'ল ব্ৰিটিছ আৰু বেছি পাৱাৰফুল হৈ গ'ল গভৰ্ণৰ অফ বেংগল পোষ্টটোক প্ৰমোট কৰি পেলাই নাম দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু অলপ পাৱাৰফুল এতিয়া যেনেকে বেংগল এখন প্ৰভিন্স আছিল সেই ধৰণে যেনেকে অলপমান এনেকে আঁকিছো আৰু দেই বাপৰে এইটোতো একেবাৰে ঠিক আছে নহ'ল আৰু হ'ব বাৰু চ' যেনেকে আমি কি কৈ আছিলো বেংগল এখন ব্ৰিটিছৰ প্ৰভিন্স আছিল সেই ধৰণে ব্ৰিটিছৰ আৰু কিছুমান চেণ্টাৰ এৰিয়া আছিল বম্বে এখন আছিল আৰু মাদ্ৰাজ আছিল চ' তিনিটা মেইন প্ৰভিন্স আছিল আৰু তিনিওটা জাগাতে একোজন গভৰ্ণৰ আছিল গভৰ্ণৰ অফ বেংগল গভৰ্ণৰ অফ বম্বে গভৰ্ণৰ অফ মাদ্ৰাজ এতিয়া বেংগলখন বেছি পাৱাৰফুল যেতিয়া হয় বেংগলখন বেছি গ্ৰ'য়িং বেংগলৰ পৰা পইচাও বেছি আহি আছে চ' বেংগলৰ যিজন গভৰ্ণৰ আছিল তেওঁক প্ৰমোট কৰি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু তেওঁৰ অধীনতেই এই মাদ্ৰাজ আৰু বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰক তেওঁৰ অধীনত ৰখা হ'ল বুজি পাইছো কেতিয়া এইবোৰ হ'ল 1774 গভৰ্ণৰ জেনেৰেল অফ বেংগল চ' আগৰ মানুহজনকেইতো প্ৰমোচনটো দিয়া হৈছে আগৰ যিজন লাষ্ট যিজন গভৰ্ণৰ অফ বেংগল আছিল তেওঁৱে কি হৈ যাব ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ যাব এণ্ড হু ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাৰেন হাষ্টিং ঠিক আছে এই যিখন এক্টৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগললৈকে প্ৰমোট কৰা হৈছিল সেই এক্টখনৰ নাম হৈছে ৰেগুলেটিং এক্ট অফ 1773 ৰেগুলেটিং এক্ট কাৰণ এই সময়ছোৱালৈকেও এডমিনিষ্ট্ৰেশ্যন কোনে চলাই আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাই আছে কোম্পানীক ৰেগুলেট কৰিব ন ব্ৰিটিছ গভৰ্ণমেণ্টে ইংলেণ্ডৰ পৰা সেইকাৰণে নামটো হৈছে ৰেগুলেটিং এক্ট পিছত গৈ দেখা পাম 1858ৰ পৰা কোম্পানীৰ শাসন নাইকিয়া হৈ যায় আৰু ব্ৰিটিছ ক্ৰাউনে ডাইৰেক্টলি ইণ্ডিয়াত শাসন কৰিবলৈ আৰম্ভ কৰে কথা পাতিম সেই বিষয়েও এইকেইটা বস্তু আমি পঢ়িছো যে পাৰ্মানেণ্ট ছেটেলমেণ্ট কোনে আনিছিল লৰ্ড কৰ্ণৱালিছে আনিছিল ৰায়তবাৰী ছেটেলমেণ্ট কোনে আনিছিল লৰ্ড হেষ্টিঙে আনিছিল আৰু এজন চাওঁ লৰ্ড ৱেলছলে তেওঁ ছাবচিডিয়াৰী এলায়েন্স পলিচিটো আনিছিল হোৱাট ইজ ছাবচিডিয়াৰী এলায়েন্স পলিচি এইটোৰ বিষয়েও আমি পঢ়িছো ছাবচিডিয়াৰী এলায়েন্স 1857ৰ যিটো ৰিভল্ট সেই চেপ্টাৰটোত আমি পঢ়িছিলো যে হায়দৰাবাদৰ যিজন নিজাম যিজন ৰজা আছিল ৰুলাৰ আছিল তেওঁক ক'লে যে তই আমাক পইচা দিবি ৰুলাৰজনে পইচা দিব ব্ৰিটিছক এজন হায়দৰাবাদৰ ৰুলাৰজনে ব্ৰিটিছক পইচা দিব লাগিব আৰু ব্ৰিটিছে তাৰ বিনিময়ত কি কৰিব ৰুলাৰজনক আৰ্মি প্ৰভাইড কৰিব ডিফেন্স প্ৰভাইড কৰিব এক্সটাৰ্নেল পলিচি এইবিলাক প্ৰভাইড কৰিব চ' অলৰেডি তাৰমানে কি ৰজাজনৰ লগততো আৰ্মি নাইকিয়া হৈ গ'ল তেওঁ পাৱাৰলেছ হৈ যাব অলৰেডি তাৰ ওপৰত আকৌ ব্ৰিটিছক পইচা দিব লাগিব আৰু ব্ৰিটিছেহে তেওঁক চিকিউৰিটি ডিফেন্স এক্সটাৰ্নেল এফেয়াৰ্ছ আৰ্মি সেইবিলাক প্ৰভাইড কৰিব চ' দিছ ৱাজ ছাবচিডিয়াৰী এলায়েন্স মানে তই শাসন চলা ঠিকেই বাট তই কোনো নিজা আৰ্মি ৰাখিব নোৱাৰিবি আমাক পইচা দিবি যদি প্ৰয়োজন হয় ছেফটি চিকিউৰিটি লাগে আমি দিম চ' হায়দৰাবাদ এইটো আছিল প্ৰথম ইণ্ডিয়ান ৰুলাৰ নিজাম অফ হায়দৰাবাদ বা প্ৰথম যিখন ষ্টেট যোনে নেকি এই ছাবচিডিয়াৰী এলায়েন্স পলিচি তেওঁ চাইন কৰিছিল আৰু লৰ্ড ৱেলছলেৰ দিনত হৈছিল এইটো
লৰ্ড উইলিয়াম বেণ্টিক এওঁ আছিল শেষৰজন গভৰ্ণৰ জেনেৰেল অফ বেংগল। সতী প্ৰথা এবলিছ কৰিছিল তেওঁ। সতী প্ৰথা এবলিছ কৰাৰ লগত ইণ্ডিয়ান আৰু কোন জড়িত হৈ আছে এওঁৰ বিষয়ে আমি পঢ়িছো, ৰাজা ৰামমোহন ৰয়। মনত আছে? ৰাজা ৰামমোহন ৰয় তেওঁ সতী প্ৰথা এবলিছত জড়িত আছিল আৰু লগত ছাপৰ্ট কাৰ পৰা পাইছিল? লৰ্ড উইলিয়াম বেণ্টিকৰ পৰা পাইছিল। ফাদাৰ অফ মডাৰ্ণ ৱেষ্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া। তাৰপিছত কি হ'ল? এই গভৰ্ণৰ জেনেৰেল অফ বেংগলক আকৌ প্ৰমোট কৰা হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে। এতিয়া যিজন শেষৰ উইলিয়াম বেণ্টিক শেষৰজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল, তেওঁ এতিয়া কি হৈ যাব? গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। লাহে লাহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত শাসন কৰিবলগীয়া ঠাই বহুত বাঢ়ি গ'ল। অলমষ্ট গোটেই ইণ্ডিয়াখনে তেওঁলোকে নিজৰ অধীনত আনিবলৈ সক্ষম হ'ল আৰু সেইকাৰণে গভৰ্ণৰ জেনেৰেল অফ বেংগল পোষ্টটোক আৰু প্ৰমোট কৰি পেলাই এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নাম দি দিয়া হ'ল। আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেণ্টিক। এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্ট হয়, মেকালিজ মিনিট অন এডুকেশ্যন। ডকুমেণ্ট এখন মেকালিয়ে কেইটামান পইণ্ট দিছিল যে ইণ্ডিয়াৰ এডুকেশ্যনক ইম্প্ৰুভ কৰাৰ কাৰণে বা ইংলিছ এডুকেশ্যন ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰাৰ কাৰণে এইবোৰ আমি কাম কৰিব লাগে। লৰ্ড উইলিয়াম বেণ্টিকে সেই ডকুমেণ্টখন একচেপ্ট কৰিলে আৰু ক'লে যে ঠিক আছে, মই এই ডকুমেণ্টখনৰ মতে, এই মিনিটখনৰ মতে কাম কৰি যাম। তাৰপিছত আহিল লৰ্ড ডেলহাউচি। চ' লৰ্ড ডেলহাউচিয়ে কি কৰিলে? টাইটেলছ আৰু পেঞ্চনছ এবলিছ কৰিলে। আগৰ ব্ৰিটিছ কিবাখিনিয়ে কিছুমানক বহুতক বিভিন্ন ধৰণৰ টাইটেল দি দিছিল। জমিনদাৰসকলক তেনেকে কাৰোবাক ৰাজা দিছে, কিবা দিছে, অমুক দিছে। এই টাইটেলছবিলাক, তেওঁলোকে দিয়া টাইটেলছবিলাক এবলিছ কৰি দিলে আৰু সেই টাইটেলছৰ অধীনত পেঞ্চন দিছিল। যেনেকে কিছুমান এৱাৰ্ড পালে পেঞ্চন পায়, সেই টাইটেল পোৱা মানুহবোৰে পেঞ্চন পাইছিল আৰু এইবিলাক এবলিছ কৰিলে লৰ্ড ডেলহাউচিয়ে। তাৰপিছত উইডো ৰিমেৰেজ বিল এখন আনিলে, বাট তেওঁৰ দিনত উইডো ৰিমেৰেজ বিলখন পাছ হোৱা নাছিল। গতিকে আমি উইডো ৰিমেৰেজ বিলৰ লগত লৰ্ড ডেলহাউচিৰ নাম নলৈ পেলাই আমি লৰ্ড কেনিঙৰ নাম ল'ম, কাৰণ লৰ্ড কেনিঙৰ দিনত উইডো ৰিমেৰেজ এক্টখন, বিধৱা বিবাহ এক্টখন পাছ হৈছিল। মনত আছেনে? ছেকেণ্ড ক্লাছটোতে নে ফাৰ্ষ্ট ক্লাছটোতে আমি ডিছকাছ কৰিছিলোঁ ইণ্ডিয়ান কাৰ নাম জড়িত আছে উইডো ৰিমেৰেজ এক্টৰ লগত, বিধৱা বিবাহৰ লগত? সেয়া আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ নাম আছে উইডো ৰিমেৰেজ এক্টখন পাছ কৰোৱাৰ কাৰণে কণ্ট্ৰিবিউশ্যন। এই লৰ্ড ডেলহাউচিয়ে ডক্ট্ৰাইন অফ লেপছ আনিলে। ডক্ট্ৰাইন অফ লেপছ পলিচিও আমি ডিছকাছ কৰিছোঁ। চাতাৰা আৰু ঝান্সীত ডক্ট্ৰাইন অফ লেপছ আহিছিল। হোৱাট ইজ ডক্ট্ৰাইন অফ লেপছ? যদি কোনোবা এখন ৰাজ্য বা প্ৰিন্সলি ষ্টেটৰ ৰাজ্য এখনৰ ৰজাজনৰ কোনো নেচাৰেল বা বায়'লজিকেল হায়াৰ উত্তৰাধিকাৰী নাথাকে, তেতিয়াহ'লে সেই ৰাজ্যখন লেপছ হৈ যাব আৰু ডাইৰেক্টলি ব্ৰিটিছৰ অধীনলৈকে গুচি যাব। যেনেকে ঝান্সীৰ ৰজাজনৰ কোনো বায়'লজিকেল পুত্ৰ নাছিল, কিন্তু তেওঁলোকৰ এটা এডপ্টেড তুলি লোৱা পুত্ৰ এজন আছিল। বাট ব্ৰিটিছে ক'লে, ডেলহাউচিয়ে ক'লে নাই, এইবিলাক আমি নামানো, এই তুলি লোৱা পুত্ৰ হ'লে তেওঁ আকৌ ৰজা হ'ব নোৱাৰিব। চ' যিজন মেইন ৰজাজন ঢুকোৱাৰ পিছত সেই ষ্টেটখন লেপছ হৈ যাব। এই পুত্ৰজনক, তুলি লোৱা পুত্ৰক আমি ৰজা হিচাপে মানি নলওঁ, ষ্টেটখন লেপছ হৈ যাব আৰু ফাইনেলি ষ্টেটখন গৈ পেলাই ব্ৰিটিছত লগ হ'ব। চ' এইটো লেপছ হৈ গ'ল, ডক্ট্ৰাইন অফ লেপছ। কোনে আনিছে? ডেলহাউচি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চাতাৰা আৰু ঝান্সী এই দুখন ডক্ট্ৰাইন অফ লেপছৰ কবলত পৰিছিল আৰু ডেলহাউচিয়ে আনিছিল এইটো। উডছ ডিছপেচ বুলি এটা আহিছিল 1854 এডুকেশ্যন ৰিলেটেড, যাক মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া। এই উডছ ডিছপেচত গোটেইখিনি কথা লিখা আছে যে ইণ্ডিয়াত এডুকেশ্যন কেনেকে ইমপ্লিমেণ্ট হ'ব, বেচিকেলি ইংলিছ এডুকেশ্যন। সেই সময়ত কণ্ট্ৰভাৰ্চিও অলপো হৈছিল, যে এংলিছিষ্ট অৰিয়েণ্টেলিষ্ট কণ্ট্ৰভাৰ্চি বুলি কোৱা হয়। কিছুমান মানুহে ইংলিছ এডুকেশ্যনটো ছাপৰ্ট কৰিছিল, বাট কিছুমান মানুহে ইণ্ডিয়াৰ যি কনভেনশ্যনেল ট্ৰেডিশ্যনেল এডুকেশ্যন আছে সেইটো ছাপৰ্ট কৰিছিল, যাক অৰিয়েণ্টেলিষ্ট বুলি কোৱা হৈছে। এংলিছিষ্ট অৰিয়েণ্টেলিষ্ট কণ্ট্ৰভাৰ্চি লৰ্ড ডেলহাউচিৰ দিনত। ৰুৰকিত ইঞ্জিনিয়াৰিং কলেজ লৰ্ড ডেলহাউচিৰ দিনত এষ্টাব্লিছ হৈছিল। আমাৰ কাৰণে ইমান প্ৰয়োজনীয় নহয়, বাট দিছ পইণ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ,
যে ফাৰ্ষ্ট ৰেল লাইন কেতিয়া আৰম্ভ হৈছিল 1953 ফাৰ্ষ্ট ৰেল লাইনটো বম্বেৰ পৰা থানে কানেক্ট কৰিছিল 34 কিলোমিটাৰ আৰু এই লৰ্ড ডেলহাউচিৰ দিনতে টেলিগ্ৰাফ আহিছিল মডাৰ্ণ পোষ্টেল চিষ্টেম আহিছিল সো লৰ্ড ডেলহাউচি ইজ ইম্পৰ্টেণ্ট তেওঁৰ দিনত কি হৈছিল লৰ্ড কেনিং আহিল কেনিঙৰ দিনত উইডো ৰিমেৰেজ এক্টখন পাছ হৈছে আৰু ৰিভল্ট অফ 1857 চিপাহী বিদ্ৰোহ কাৰ দিনত হৈছে লৰ্ড কেনিঙৰ দিনতে হৈছে এই চিপাহী বিদ্ৰোহৰ পিছতে আমি দেখিবলৈ পাইছো এক্ট অফ গুড গভৰ্নেন্স এখন পাছ হৈছিল নতুন এখন এক্ট আহিছিল ব্ৰিটিছ ইণ্ডিয়াৰ ফালৰ পৰা এক্ট অফ গুড গভৰ্নেন্স বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1958 কাৰ দিনত হৈছে লৰ্ড কেনিঙৰ দিনত হৈছে ইয়ালৈকে গোটেই ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনটো আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত যেতিয়া 1857ত চিপাহী বিদ্ৰোহ হৈ গ'ল লণ্ডনত বহি ব্ৰিটিছ ক্ৰাউনে বা ব্ৰিটিছ যিখন অৰিজিনেল ব্ৰিটিছ ন লণ্ডনৰ পৰা যিকে চাই আছে তেওঁলোকে ভাবিলে যে এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰু শাসন চলাব পৰাকৈ তেওঁলোকৰ সক্ষমতা নাই এতিয়া আমি কোম্পানীৰ শাসনটো কমপ্লিটলি এবলিশ কৰি দিম আৰু ইণ্ডিয়াৰ শাসনটো ডাইৰেক্টলি ক্ৰাউনৰ অধীনত আনিম মানে আমাৰ কুইনে আমাৰ ৰজাই আমাৰ ৰাণীয়ে ডাইৰেক্টলি ইণ্ডিয়াৰ শাসনভাৰ চাব ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ইয়াতে এবলিশ হৈ গ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিলে অহাৰ লগে লগে যিজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি যাক কৈছিল তেওঁক আৰু প্ৰমোট কৰি দিয়া হ'ল ভাইচৰয় নাম দিয়া হৈ ভাইচৰয় ইজ অলমোষ্ট ইকুইভেলেণ্ট টু দ্য প্ৰেচিডেণ্ট ভাইচৰয় আহিল এতিয়া যিজন লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড কেনিং যাৰ দিনত চিপাহী বিদ্ৰোহ হৈছিল তেওঁৱে ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া বনি গ'ল লৰ্ড কেনিং এই পইণ্টটোৰ পৰাও প্ৰশ্ন আহিছে তেজপুৰ ইউনিভাৰ্চিটিত ৰাইট পইণ্টটোৰ পৰাও আহিছে বাট মই ডাইৰেক্টলি ক্লেইম কিয় কৰা নাই কাৰণ তেজপুৰ ইউনিভাৰ্চিটিত ষ্টুডেণ্টে কোৱা মতে প্ৰশ্নটো এনেকৈ আহিছিল যে প্ৰথমখন মডাৰ্ণ প্ৰথম এষ্টাব্লিছ হোৱা মডাৰ্ণ ইউনিভাৰ্চিটিখন কি কোনখন তো এই লৰ্ড কেনিঙে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ হোৱাৰ পিছত নহয় 1857তে তেওঁ তিনিখনকৈ মডাৰ্ণ ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিলে ইউনিভাৰ্চিটি অফ কলকাতা বম্বে আৰু মাদ্ৰাছ যি তিনিখন মেইন ব্ৰিটিছ প্ৰভিন্স আছিল তিনিওটা জাগাতে তিনিখন ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিলে কলকাতাখন জানুৱাৰী মাহত গোটেইকেইটা 1857তে হৈছে কলকাতাখন জানুৱাৰী মাহত বম্বেখন জুলাই মাহত আৰু মাদ্ৰাছখন ছেপ্টেম্বৰ মাহত ঠিক আছে এই এক্সাক্ট ক্ৰনলজিত যিটো ক্ৰনলজিত নোটছটো লিখা আছে এইটো ক্ৰনলজিতে ইউনিভাৰ্চিটি তিনিখন এষ্টাব্লিছ হৈছে চ' প্ৰথম মডাৰ্ণ ইউনিভাৰ্চিটি কোনখন সেইখন হৈছে ইউনিভাৰ্চিটি অফ কলকাতা তাৰ লগে লগে বম্বে আৰু মাদ্ৰাজো কি হয় আমাৰ মডাৰ্ণ ইউনিভাৰ্চিটি কলকাতা জানুৱাৰী বম্বে জুলাইত আৰু মাদ্ৰাজ ছেপ্টেম্বৰত হৈ গ'ল লৰ্ড কেনিঙৰ কথা পাতিলো লৰ্ড কেনিঙৰ কি ইম্পৰ্টেণ্ট পইণ্ট তেওঁৰ দিনত চিপাহী বিদ্ৰোহ হৈছিল 1857 তেওঁ ফাৰ্ষ্ট ভাইচৰয় তেওঁৰ দিনত মডাৰ্ণ ইউনিভাৰ্চিটি কেইখন এষ্টাব্লিছ হৈছিল আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 লৰ্ড কেনিঙৰ দিনত আহিছিল তাৰপিছত আহিল লৰ্ড লিটন এই লিটনৰ বিষয়ে আমি পঢ়িছিলো ভাইচৰয় অফ ৰিভাৰ্ছ কেৰেক্টাৰ উল্টা চৰিত্ৰৰ ভাইচৰয় আছিল ভাইচৰয় অফ ৰিভাৰ্ছ কেৰেক্টাৰ উল্টা চৰিত্ৰৰ ভাইচৰয় তাৰমানে মানুহে তেওঁক ইমান ভাল পোৱা নাছিল তেওঁৰ কাম কাজবোৰ মানুহৰ কাৰণে মানুহৰ অলপ এগেইনষ্টত আছিল কি কাম কৰিছিল তেওঁ arranged the Delhi Darbar of 1877 during a severe famine সেই সময়ত ভাৰতত আকাল হৈ আছিল ফেমাইন খুব দুৰ্ভিক্ষ সেই সময়ছোৱাতেই তেওঁ কি কৰিছে দিল্লী দৰবাৰ এৰেঞ্জ কৰিছে দিল্লী দৰবাৰ এৰেঞ্জ কৰা মানে যেতিয়া ব্ৰিটিছৰ কিং বা কুইন ইণ্ডিয়ালৈকে আহে খুব ডাঙৰ আয়োজন হয় গোটেই দিল্লীখনকে সজাই পৰাই নতুন নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ডাঙৰ বিশাল আয়োজন এইটোকে কৈছে দিল্লী দৰবাৰ অলৰেডি তোমাৰ ইকনমিক কণ্ডিশ্যন এইখিনি সময়ত বেয়া চিটিজেন বুলিতো তেতিয়া গণ্যই নকৰিছিল বাট যিখিনি মানুহ আছিল সাধাৰণ মানুহ অৱস্থা বেয়া খাব নাপায় দুৰ্ভিক্ষ আকাল মানুহ মৃত্যুমুখত পৰি আছে আৰু তুমি ইমান পইচা খৰচ কৰি দিল্লী দৰবাৰ পাতিছা কুইন ভিক্টৰিয়াক ৱেলকাম কৰিবলৈ চ' কুইন ভিক্টৰিয়া ইণ্ডিয়াত কেতিয়া আহিছিল 1877 তেতিয়া দিল্লী দৰবাৰ অৰ্গেনাইজ কৰা হৈছিল এৰেঞ্জ কৰা হৈছিল কাৰ দিনত লৰ্ড লিটনৰ দিনত আৰু কুইন ভিক্টৰিয়াক টাইটেল এটা তেওঁ দিছিল সেয়া হৈছে কেছৰ ই হিন্দ দ্য এম্পায়াৰ অফ দ্য ইণ্ডিয়া ভাৰতৰ সম্ৰাট কুইন ভিক্টৰিয়াক এই টাইটেলটো দিছিল কেছৰ ই হিন্দ কোনে দিছিল কাৰ দিনত দিছিল লৰ্ড লিটনৰ দিনত দিছিল এইটো এটা বেয়া কাম কৰিছে তেওঁ বেয়া দিনত ইমান ডাঙৰ আয়োজন কৰিছে ছেকেণ্ড বেয়া কাম যিটো কৰিছে তেওঁ পাষ্ট ভাৰ্নাকুলাৰ প্ৰেছ এক্ট
এতিয়া সেই সময়ত বিভিন্ন পত্ৰিকা আছিল, জাৰ্নেল আছিল। সেই পত্ৰিকাসমূহত, সেই জাৰ্নেলসমূহত, নিউজ পেপাৰসমূহত, ইণ্ডিয়ান নিউজ পেপাৰ আছিল, সেইবোৰ ব্ৰিটিছৰ এই শোষণৰ বিৰুদ্ধে লিখা মেলা হৈছিল, জনজাগৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল। লৰ্ড লিটনে ক'লে নাই, এনেকে নহ'ব, প্ৰেছ ফ্ৰীডম তহঁতৰ নাইকিয়া কৰি দিম। নিউজ পেপাৰৰ চেঞ্চৰশ্বিপ আনিছিল তেওঁ, যে কি আৰ্টিকেল নিউজ পেপাৰত পাব্লিছ হয় আগত মই চাম, আগত গভৰ্ণমেণ্টে চাব, গভৰ্ণমেণ্টে এপ্ৰুভ কৰিলেহে সেইটো পাব্লিছ হ'ব পাৰিব। নিউজ যদি এনেকুৱা হয় কেনেকুৱা হ'ব, যে গভৰ্ণমেণ্টে আগত চাব, গভৰ্ণমেণ্টে বিচাৰিলেহে সেইটো পাব্লিছ হ'ব। নিউজৰ কমপ্লিট ফ্ৰীডমে নাইকিয়া কৰিছে। দিছ ৱাজ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট। চব বেয়া বেয়া কাম কোনে কৰিছে? লৰ্ড লিটনে কৰিছে। বেয়া কাম দেখিলে অপশ্যনত লিটন মাৰি দিবা। আৰু এটা খেচৰামি কাম কৰিছিল তেওঁ, ICS, ইণ্ডিয়ান চিভিল চাৰ্ভিচ, যেনেকে আজিকালি UPSCৰ পৰা IAS থাকে, সেই সময়ত ইণ্ডিয়ান চিভিল চাৰ্ভিচ আছিল। ইণ্ডিয়ান মানুহখিনিৰ সেই সময়ত ইকনমিক, এডুকেশ্যন চব ফালৰ পৰা, অপৰচুনিটি গোটেই ফালৰ পৰা এনেকুৱা এটা কণ্ডিশ্যন আছিল যে তেওঁলোকে আৰ্লি এজত পঢ়া শুনা আৰম্ভ কৰিবই নোৱাৰে। তেওঁলোকে পঢ়া শুনা, ফৰ্মেল এডুকেশ্যন ল'বলৈ যাওঁতেই দেৰি হৈ যায়। সেই সময়ত ICS পৰীক্ষাৰ এজ লিমিট আছিল 21 বছৰ, যে 21 বছৰৰ তলত হ'ব লাগিব, তেতিয়াহে তুমি ICS পৰীক্ষাত বহিব পাৰিবা। 21 বছৰটোৱে অলৰেডি ইণ্ডিয়ান মানুহৰ কাৰণে বহুত কষ্টকৰ আছিল, কাৰণ তেওঁলোকে দেৰিকে পঢ়া শুনাত নাম লগায়। চিটুৱেশ্যনটোতো বেয়া আছিল, পিছপৰা আছিল। এই বদমাছে কি কৰিলে, সেই 21 বছৰটোকো আৰু কমাই পেলাই 19 বছৰ কৰি দিলে। কোনে কৰিছিল এইবোৰ? লৰ্ড লিটনে কৰিছিল। তাৰ পিছৰজন আহিল আমাৰ লৰ্ড ৰিপন। লৰ্ড ৰিপন ঠিক ঠাক মানুহে আছিল, ভাল মানুহ আছিল। এই লিটন বদমাছটোৱে যি ভাৰ্নাকুলাৰ প্ৰেছ এক্ট আনিছিল, তাক লৰ্ড ৰিপন আহি পেলাই ৰিপিল কৰি দিলে, নোহোৱা কৰি দিলে। তাৰপিছত লৰ্ড ৰিপনে চেল্ফ গভৰ্ণমেণ্ট ৰিজলিউশ্যন এখন পাছ কৰিলে। হাণ্টাৰ কমিশ্যন, এইটো মনত ৰাখিবা, হাণ্টাৰ কমিশ্যন 1882ত আহিছিল। এডুকেশ্যনৰ ওপৰত ব্ৰিটিছ ইণ্ডিয়াৰ এখন কমিশ্যন, হাণ্টাৰ কমিশ্যন, এইটো লৰ্ড ৰিপনৰ দিনত আহিছিল। আৰু এটা ইলবাৰ্ট বিল বুলি আছিল, মনত আছেনে? ইলবাৰ্ট বিলৰ কথা আমি পাতিছিলো, যে ইউৰোপীয়ানসকলক কেৱল মাত্ৰ ইউৰোপীয়ান জাজেহে জাজ কৰিব পাৰিব কোৰ্টত। ইউৰোপীয়ান এজন ক্ৰিমিনেল গ'লে তেওঁৰ জাজজন ইউৰোপীয়ানহে হ'ব লাগিব, ব্ৰিটিছ হ'ব লাগিব। বাট ইণ্ডিয়ান মানুহ এজন যদি কোৰ্টত যায়, তেওঁক ইণ্ডিয়ান আৰু ইউৰোপীয়ান দুয়োজনে জাজ কৰিব পাৰিব। চ' এই ডিছক্ৰিমিনেটৰী যিখন বিল আনিছিল, সেইখন ইলবাৰ্ট বিল লৰ্ড ৰিপনৰ দিনত আনিছিল। এইটো অৱশ্যে বেয়া কাম এটা কৰিছে। এইটো প্ৰশ্ন সোধে, কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885ত কাৰ দিনত এষ্টাব্লিছ হৈছিল? সেয়া হৈছে লৰ্ড ডাফৰিন। পাৰ্টিশ্যন অফ বেংগলৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, লৰ্ড কাৰ্জনৰ সময়ত পাৰ্টিশ্যন অফ বেংগল হৈছিল। পাৰ্টিশ্যন অফ বেংগলৰ ফলত স্বদেশী মুভমেণ্ট হ'ল। স্বদেশী মুভমেণ্ট কাৰ দিনত হৈছিল? লৰ্ড মিণ্টোৰ দিনত হৈছিল। এই মিণ্টোৰ দিনতে মুছলিম লীগ এষ্টাব্লিছ হৈছিল। আৰু চুৰাটত কংগ্ৰেছ স্প্লিট যে আমি পঢ়িছোঁ 1907ত, কংগ্ৰেছ এক্সট্ৰিমিষ্ট আৰু মডাৰেটৰ মাজত ভাঙি গৈছিল দুটা ভাগত লৰ্ড মিণ্টোৰ দিনত। মৰ্লে মিণ্টো ৰিফৰ্মছৰ কথা, যে কমিউনেল ইলেক্টৰেট, ছেপাৰেট ইলেক্টৰেট, এইবোৰৰ কথা কোনে আনিছিল? এইবোৰ লৰ্ড মিণ্টোৰ দিনত হৈছিল। এইটো প্ৰশ্ন সোধে যে পাৰ্টিশ্যন অফ বেংগলখন আকৌ এনিউল কৰা হ'ল, সেইখন ৰিপিল কৰা হ'ল, আকৌ জোৰা লগাই দিয়া হৈছিল 1911 চনত। এইটো কাৰ দিনত? লৰ্ড হাৰ্ডিঞ্জৰ দিনত পাৰ্টিশ্যন অফ বেংগলখন আকৌ জোৰা লগাই দিয়া হ'ল। এনিউলমেণ্ট অফ পাৰ্টিশ্যন অফ বেংগল। আগততো ভাৰতৰ ৰাজধানী কলকাতা আছিল বুলি আমি জানো। দিল্লীলৈকে কেতিয়া শ্বিফ্ট হৈছিল? 1911 চনত। কাৰ দিনত? এইটো সুধিব পাৰে, লৰ্ড হাৰ্ডিঞ্জৰ দিনত। কাৰ দিনত সুধিলেও এইটো সোধে কিন্তু, যে কলকাতাৰ পৰা দিল্লীলৈকে কেতিয়া ৰাজধানী শ্বিফ্ট কৰা হৈছিল? 1911 চনত। এই 1911 চনতে ব্ৰিটিছ কিং জৰ্জ V আৰু কুইন মেৰী ভাৰতলৈকে আহিছিল। তো সেইকাৰণে পুনৰবাৰ লৰ্ড হাৰ্ডিঞ্জে দিল্লী দৰবাৰ পাতিছিল 1911 চনত। ইয়াৰ আগত আমি পাইছিলো লৰ্ড লিটনে পাতিছিল 1877তে। পিছত 1911 চনত লৰ্ড হাৰ্ডিঞ্জে আকৌ দিল্লী দৰবাৰ পাতিছে কুইন জৰ্জ V ৱেলকাম কৰাৰ কাৰণে। হাৰ্ডিঞ্জৰ মেইন ইম্পৰ্টেণ্ট পইণ্ট এইটো মনত ৰাখিবা, যে পাৰ্টিশ্যন অফ বেংগল এনিউলমেণ্ট কৰা হৈছিল আৰু কলকাতাৰ পৰা দিল্লীলৈকে কেপিটেল শ্বিফ্ট হৈছে। লৰ্ড চেমছফৰ্ডৰ দিনত বহুত কথা হৈছে। মহাত্মা গান্ধী ভাৰতলৈকে চেমছফৰ্ডৰ দিনত আহে 1915 চনত। ঠিক আছে। তাৰপিছত মহাত্মা গান্ধী ৰিলেটেড যিমানবোৰ ইম্পৰ্টেণ্ট কিছু ঘটনা,
চম্পাৰণ সত্যাগ্ৰহ, খেৰা সত্যাগ্ৰহ, আহমেদাবাদ মিল্ক, ৰাউলাট এক্ট, জালিয়ানৱালাবাগ মেছাকাৰ, এপইণ্টমেণ্ট অফ হাণ্টাৰ কমিশ্যন, এইবোৰ চেমছফৰ্ডৰ দিনত হৈছিল। ৱেভেল প্লেন বা লৰ্ড ৱেভেল আহিল। লৰ্ড ৱেভেলৰ দিনত মানে এইখিনিলৈকে আমি কাহিনী বুজিলো। তাৰপিছত ইন দ্য মিন টাইম আন্দোলন চান্দোলন চলি আছে। এতিয়া আহি কাহিনীত যে ভাৰতক স্বাধীনতা দিব লাগে আৰু সিমানখিনি কাহিনী আমি আহি পালো। 1943 আহি পালো। ৱেভেল নামৰ যিজন ভাইচৰয় আছিল, ৱেভেলৰ দিনত খুব জোৰদাৰ প্ৰটেষ্ট চলিল। ব্ৰিটিছেও বুজিলে যে ইহঁতক আমি কিবা নহয় কিবা এটাতো দিব লাগিব, হয়তো কমপ্লিট স্বাধীনতা দিব লাগিব, নহয়তো বা আমি কিবা চকলেট টকলেট খুৱাই লজেন খুৱাই ফুচলাই কিনে স্বাধীনতাৰ নামত কিবা এটা অটনমি হলেও দিব লাগিব। তো এই ৱেভেলৰ দিনতে CR ফৰ্মুলা, যি আমাৰ চি গোপালাচাৰী আছিল, তেওঁ এটা CR ফৰ্মুলা দিলে। CR ফৰ্মুলা মতে ক'লে যে ভাৰতক স্বাধীনতা তুমি দি দিয়া, কাৰণ এইখিনি সময়ত এট দ্য চেম টাইম মুছলিম লীগেও ছেপাৰেট পাকিস্তানৰ ডিমাণ্ডটো চলি আছে কিন্তু, ঠিক আছে, ছেপাৰেট পাকিস্তানৰ ডিমাণ্ড চলি আছে। চ' ব্ৰিটিছেও ধৰিব পৰা নাই যে স্বাধীনতাটোতো আমি দিম, বাট এই যে ছেপাৰেট পাকিস্তানৰ ডিমাণ্ডটো চলি আছে এট দ্য চেম টাইম, আমি কৰিম কি? CR ফৰ্মুলাই ক'লে ভাৰতক স্বাধীনতা দি দিয়া। চি ৰাজাগোপালাচাৰীয়ে ক'লে তুমি ভাৰতক স্বাধীনতা দি দিয়াৰ পিছত ওৱান্স ইণ্ডিয়াক তুমি স্বাধীনতা দি দিয়া, এবাৰ ইণ্ডিয়াই স্বাধীনতা পাই যোৱাৰ পিছত আমি পাকিস্তানখন চাম যে পাকিস্তানক কি কৰিব পাৰি। পাকিস্তানক কমপ্লিট ছেপাৰেট কাণ্ট্ৰি বনাই দিওঁ, নে অটনমি বনাই দিওঁ, নে ছেপাৰেট কাণ্ট্ৰি বনাই ফালে পাকিস্তানৰ যি ডিফেন্স, এক্সটাৰ্নেল এফেয়াৰ্ছ, ইম্পৰ্টেন্স পইণ্টবোৰ সেইবোৰ ভাৰতৰ লগতেই থাকক, আমি সেইটো চাম। চ' এই CR ফৰ্মুলা দিলে, কিন্তু যি মুছলিম লীগে CR ফৰ্মুলাৰ এই প্ৰপ'জেলবোৰ মানি ল'বলৈ টান পালে, আৰু মুছলিম লীগেও পাকিস্তানৰ যিটো এৰিয়া বাউণ্ডাৰী সেইটো ইমানেই বেছি বিচাৰিলে যে ইণ্ডিয়ানসকলেও সেইটো মানি ল'ব নোৱাৰিলে। চ' ফেইল হৈ গ'ল। ঠিক সেইদৰে ৱেভেল প্লেন আহিল, ৱেভেল প্লেনো ফেইল হ'ল। চিমলাত এখন কনফাৰেন্স হ'ল য'ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু চব গৈছিল, এইবোৰো ফেইল হ'ল। মানে মুছলিম লীগ আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ডিমাণ্ডবোৰ মেচ নহ'ল, যাৰ কাৰণে ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্সৰ প্লেনটো ফেইল হৈ থাকিল। তাৰপিছত আহি গ'ল লৰ্ড মাউণ্ট বেটেন অহালৈকে এইটো ক্লিয়াৰ হৈ গৈছে যে ভাৰতক স্বাধীনতা দিবই লাগিব, ভাৰতে স্বাধীনতা পাবই। জাষ্ট কেনেকে পাব লজিকটো লাগে, সেইটো ডিচাইড কৰিব লাগে যে প্ৰচেছ কি হ'ব, কি ধৰণে আমি স্বাধীনতা দিম, পাকিস্তানখন ছেপাৰেট কৰিম নে নকৰিম, বাংলাদেশখন কি কৰিম, ইফালে ছেপাৰেট কৰোঁ যদি বাউণ্ডাৰীটো কি হ'ব। লৰ্ড মাউণ্ট বেটেন আহি ফালে বাউণ্ডাৰী কমিশ্যন এখন এষ্টাব্লিছ কৰিলে। আমি জানো নহয় পাকিস্তান আৰু ভাৰতৰ মাজৰ যিখন সীমাক কি বুলি কোৱা হয়, ৰেডক্লিফ লাইন বুলি কোৱা হয়। চ' চিৰিল ৰেডক্লিফৰ অধীনত বাউণ্ডাৰী কমিশ্যন এষ্টাব্লিছ কৰিলে, ক'লে যে তই সেই কৰিবি, এই বাউণ্ডাৰী বনাই দিবি ইণ্ডিয়া পাকিস্তানৰ। সিও আহি কেনে কিবা আস্থাস টানি কিবা অংক কৰিলে, ইণ্ডিয়া পাকিস্তানৰ বাউণ্ডাৰী এটা বনাই দিলে, সেইমতে দেশখন বিভাজন হ'ল, আৰু ফাইনেলি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 পাছ হ'ল, ভাৰত স্বাধীনতা হৈ গ'ল। কাৰ দিনত? লৰ্ড মাউণ্ট বেটেনৰ দিনত। তো লগে লগে ভাৰত স্বাধীন হোৱাৰ লগে লগে প্ৰথমজন ভাইচৰয় বা প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া কোন হৈ গ'ল? লৰ্ড মাউণ্ট বেটেন, যিটো পৰীক্ষাত প্ৰশ্ন আহিছিল। তাৰপিছত ভাৰত যিহেতু স্বাধীন হ'ল, এতিয়াতো ইণ্ডিয়ান এজনক এপইণ্ট কৰিব লাগিব এই পদবীটোত। তাৰপিছত চি ৰাজাগোপালাচাৰী আহিল, তেখেত হৈছে প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, প্ৰথমজন আৰু শেষৰজন চি ৰাজাগোপালাচাৰী। তাৰপিছত গৈ ফালে 26 জানুৱাৰী তাৰিখেতো আমাৰ 26 জানুৱাৰী 1950 আমাৰ কি হৈ গ'ল, সংবিধানখন আমি ইনেক্ট কৰি ল'লো, সংবিধানখন মানি ল'লো। সেইদিনাৰ পৰা সংবিধান মানাৰ লগে লগে এই গভৰ্ণৰ জেনেৰেল, ভাইচৰয়, এই ব্ৰিটিছ পদবীবোৰ নাইকিয়া কৰি পেলাই আমি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া পদবীটো আনিলো। লগে লগে তাৰ আগদিনা 25 জানুৱাৰী তাৰিখলৈকে ৰাজাগোপালাচাৰী লাষ্ট আছিল। 26 জানুৱাৰীৰ পৰা আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আহি গ'ল। কোন প্ৰথম? ৰাজেন্দ্ৰ প্ৰসাদ। চ' এইখিনি আছিল বেচিকেলি কাহিনী, আৰু কেইজনমান ইম্পৰ্টেণ্ট লিডাৰৰ বিষয়ে কিছু মিছেলেনিয়াছ পইণ্ট আমি ডিছকাছ কৰি পেলাই চেপ্টাৰটো সামৰিম। দাদাভাই নৰজীৰ ওপৰত প্ৰশ্ন আহে। ড্ৰেইন অফ ৱেল্থ থিয়ৰী কোনে দিছিল? দাদাভাই নৰজী। ড্ৰেইন অফ ৱেল্থ, এই যে ব্ৰিটিছে ভাৰতৰ পৰা গোটেই ৱেল্থ সম্পত্তিসমূহ যে লৈ চুৰ কৰি লৈ যায়, দেট ইজ ড্ৰেইন অফ ৱেল্থ থিয়ৰী। এই দাদাভাই নৰজীয়ে এখন কিতাপ লিখিছিল, এই কিতাপখনৰ ওপৰত বহু প্ৰশ্ন কৰে যে এই কিতাপখন কোনে লিখিছিল? পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া।
এই কিতাপখন দাদাভাই নৌৰোজীয়ে লিখিছিল। তেওঁক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও জনা যায়। এনি বেচেণ্টৰ কথা যদি আমি পাতো, এনি বেচেণ্ট এগৰাকী আয়াৰলেণ্ডৰ লেডি আছিল। তেওঁ থিঅচফিকেল ছ'চাইটি অফ ইণ্ডিয়া ফাউণ্ড মানে প্ৰতিষ্ঠা কৰিছিল, লগতে হোম ৰুল লীগ আৰম্ভ কৰিছিল ভাৰতত এনি বেচেণ্টে। হোম ৰুল লীগৰ লগত আৰু এটা নাম আমি জানো, বাল গংগাধৰ তিলক। এনি বেচেণ্টে দুখনকৈ নিউজ পেপাৰ চলাইছিল, এখন হৈছে নিউ ইণ্ডিয়া, আনখন হৈছে কমনৱেলথ। মনত ৰাখিব দেই এইবোৰ, এই সৰু সৰু পইণ্টছ বিলাকৰ পৰা প্ৰশ্ন আহিব, ৰিভাইজ কৰিব, নোটছটো আছে চাগে, গাইডবুক যিসকলে লৈছে নোটছটো চবৰ লগত আছে, ৰিভাইজ কৰিব। বাল গংগাধৰ তিলক, লোকমান্য বাল গংগাধৰ তিলক বুলি তেখেতক আমি জানো। দুখন নিউজ পেপাৰ আছিল, এখন আছে মাৰাঠা, আনখন আছে কেশৰী। মাৰাঠা নিউজ পেপাৰখন ইংলিছত লিখিছিল, কেশৰী নিউজ পেপাৰখন আকৌ মাৰাঠা ভাষাত লিখিছিল। লাল বাল পাল এক্সট্ৰিমিষ্ট আছিল এওঁলোক, লালা ৰাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। সেই লাল বাল পাল ট্ৰায়ৰ এজন সদস্য হৈছে দেট ইজ বাল গংগাধৰ তিলক। ইণ্ডিয়াত হোম ৰুল লীগ এনি বেচেণ্টৰ লগতে বাল গংগাধৰ তিলকেও ফাউণ্ড কৰিছিল, প্ৰতিষ্ঠা কৰিছিল। স্বৰাজ ডিমাণ্ড কৰিছিল, আৰু শ্লোগান যিটো স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট, এই শ্লোগানটো বাল গংগাধৰ তিলকে দিছিল। বাল গংগাধৰ তিলকৰ কিতাপ দুখন আছে ইম্পৰ্টেণ্ট, তাৰ ভিতৰত গীতা ৰহস্যখন বিভিন্ন পৰীক্ষাত দেখিবলৈ পোৱা গৈছে যে গীতা ৰহস্য কোনে লিখিছিল, বাল গংগাধৰ তিলকে লিখিছিল। আৰু এখন কিতাপ হৈছে দ্য আৰ্কটিক হোম অফ বেদাস, কোনে লিখিছিল, বাল গংগাধৰ তিলকে লিখিছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায় আমি জানো বন্দে মাতৰম লিখিছিল। তেওঁৰ এখন উপন্যাস নবেল এখন আছিল আনন্দমঠ, এই আনন্দমঠ নবেলখনৰ কাৰণে বন্দে মাতৰম লিখিছিল। পিছত সেই বন্দে মাতৰমটো আমি উঠাই কিনে কি বনাই দিলো, তাক ৰাষ্ট্ৰীয় গীত হ'ব চাগে ন, ৰাষ্ট্ৰীয় গীত বনাই দিলো। সংগীত হলেতো এইটো হ'ব জনগণ, ৰাষ্ট্ৰীয় গীত বনাই দিলো। ৰবীন্দ্ৰনাথ টেগৰ শান্তি নিকেতন, বিশ্বভাৰতী ইউনিভাৰ্চিটি এইবোৰ এষ্টাব্লিছ কৰিছিল বেংগলত। তেখেতে নবেল প্ৰাইজ পাইছে। কিহৰ কাৰণে নবেল প্ৰাইজ? তেওঁৰ কবিতা পুথি গীতাঞ্জলি কবিতা পুথিখনৰ কাৰণে 1913 চনত নবেল প্ৰাইজ পাইছে। ব্ৰিটিছে তেওঁক নাইটহুড এই টাইটেলটো দিছিল, কিন্তু যেতিয়া জালিৱানৱালাবাগ মেছাকাৰ ঘটনাটো ঘটিল তাৰপিছত তেওঁ এই টাইটেলটো উভতাই দিলে। গোপাল কৃষ্ণ গোখলে, তেখেত গান্ধীজীৰ পলিটিকেল গুৰু আছিল। ছাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? গোপাল কৃষ্ণ গোখলে। সৰোজিনী নাইডুক নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয়। গান্ধীজীৰ লগত দাণ্ডি মাৰ্চত সৰোজিনী নাইডুৱে পাৰ্টিচিপেট কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট, এইটো সোধে যে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বিকাম দ্য গভৰ্ণৰ অফ ষ্টেট, ৰাজ্যপাল কোনগৰাকী প্ৰথম ভাৰতীয় মহিলা যোনে প্ৰথমবাৰৰ কাৰণে ৰাজ্যপাল হৈছিল? সেয়া হৈছে সৰোজিনী নাইডু। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হৈছিল তেখেত প্ৰথমবাৰৰ কাৰণে, এগৰাকী ভাৰতীয়। সৰোজিনী নাইডুৰ কিতাপ সুধিব পাৰে, দ্য গল্ডেন থ্ৰেশ্বল্ড, দ্য ফিডাৰ অফ ডন, দ্য বাৰ্ড অফ টাইম, দ্য ব্ৰকেন উইং, এইবোৰ সৰোজিনী নাইডুৱে লিখা কিতাপ। দ্য ফেডাৰ অফ ডন, বাৰ্ড, ব্ৰকেন উইং, সামথিং লাইক চৰাইৰ লগত অলপ ৰিলেটেড ন, এনেকে আমি মনত ৰাখিব পাৰো। জৱাহৰলাল নেহেৰু, আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়া, ডক্ট্ৰাইন অফ পঞ্চশীল য়োজনা আনিছিল। চাইনাৰ লগত মিলি ফেলে যে চাইনাৰ লগত মিলি কিছুমান পঞ্চশীল য়োজনা কিছুমান এগ্ৰিমেণ্ট কৰিছিল, হিন্দী চিনি ভাই ভাই, যে আমিও তহঁতৰ এগেইনষ্টত ফাইট এগ্ৰেছন নকৰো, তহঁতেও নকৰিবি, এনেকুৱা টাইপ যে আমি মিলি চলিম। পিছত চাইনাই কি কৰিলে, 1962 বেম্বো দি দিলে। ঠিক আছে, চ' দেট ৱাজ দ্য ডক্ট্ৰাইন অফ পঞ্চশীল জৱাহৰলাল নেহেৰু, যিটো ফেইলাৰ আছিল আই থিংক। বাকী বহুত ডেপ্থতো যোৱা নাই, ডেপ্থত গ'লে নাজানো আৰু কি আছে। তেওঁৰ কিতাপৰ বিষয়ে সোধে, ডিস্কভাৰী অফ ইণ্ডিয়া পৰীক্ষাত আহিয়ে থাকে, এইবাৰো আহিছে। গ্লিম্পছ অফ ৱৰ্ল্ড হিষ্ট্ৰী, এ বাঞ্চ অফ অল্ড লেটাৰ্ছ, দ্য ইউনিটি অফ ইণ্ডিয়া, ইণ্ডিপেণ্ডেন্স এণ্ড আফটাৰ, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড, এই কিতাপবিলাক জৱাহৰলাল নেহেৰুৱে লিখিছিল। জৱাহৰলাল নেহেৰুৱে লিখা অট'বায়োগ্ৰাফীখনৰ নাম, আত্মজীৱনীখনৰ নাম কি? অট'বায়োগ্ৰাফী। আত্মজীৱনী নামে আত্মজীৱনী, অট'বায়োগ্ৰাফীৰ নামে অট'বায়োগ্ৰাফী। সুভাষ চন্দ্ৰ বোসে ফৰৱাৰ্ড ব্লক এইটো প্ৰতিষ্ঠা কৰিছিল। কিষাণ সভা প্ৰতিষ্ঠা কৰিছিল। ইণ্ডিয়ান আৰ্মিৰ যিটো আগতে আজাদ হিন্দ ফৌজ বুলি কোৱা হৈছে, ছিংগাপুৰত আৰম্ভ কৰিছিল এইটো আগত, কাৰণ সেই সময়ততো ব্ৰিটিছৰ শাসন আছিল। ইণ্ডিয়ান আৰ্মি যদি মই আনো, তাকতো কি বুলি ক'ব? এক্সট্ৰিমিষ্ট বুলি ক'ব ন, উগ্ৰপন্থী বুলি ক'ব। চ' ছিংগাপুৰত গৈ কিনে আজাদ হিন্দ ফৌজ তেওঁ তাৰে একদম আৰম্ভটো কৰা নাছিল, বাট টুক চাৰ্জ, লিডাৰশ্বিপ ৰোলত আছিল তেওঁ। মহাত্মা গান্ধীক ফাদাৰ অফ দ্য নেশ্যন বুলি কোনে কয়?
সুভাষ চন্দ্ৰ বসুৱে নামটো দিছিল আৰু সুভাষ চন্দ্ৰ বসুৰ অটোবায়োগ্ৰাফিখনৰ নাম হৈছে দ্য ইণ্ডিয়া ষ্ট্ৰাগল So that's all in modern Indian history. Thank you so much jone jone yaloke video to saisa kindly jone series to complete korila please eta comment di thoi jaba aru jodi prothom barar karneo kunbai saisa tumaleko comment diba aru series complete kora khini to dibai karon moi janibo lagibo je ejon dujon charijon tinjon panchjon keijon no manuhe ei series to complete korile thank you so much next class omohot ami punor log pam yar pisot aru ki ক্লাস বা কি সিরিজ তোমালোকে বিচাৰা জনাব পাৰিবা ঠিক আছে সো গাইড বুক ল'ব বিচাৰিলে এখন স্ক্ৰিনত নম্বৰ দিয়া আছে বিএড এন্ট্ৰেন্সৰ গাইড বুকখন তোমালোকে ল'ব পাৰিবা আৰু মক টেষ্টৰ কাৰণে লাৰ্নিং কিউব এপ ডাউনলোড কৰি টেম্প কৰিবা থ্যাংক ইউ সো মাচ